কেইদিনমান আগতে মই ছজনা গছডাল দেখাই কেনে ছজনাৰ কথা কৈছিলোঁ আৰু ইমানেই ছজনা লাগিছে সকলোৱে কমেণ্ট কৰি কৈছিলে আজি ফাইনেলি ছজনাবোৰ পাৰিলোঁ ইমান ছজনা ওলাইছে মই আচৰিত গাইজ মানে এক পাচি ছজনা ওলাইছে কাক লাগে নিব আহিব পাৰিব মোৰ ঘৰত ধেৰ ছজনা মই দেখাই আছোঁ ৰ'ব দেই মোৰ মনটো বহুত বেছি ভাল লাগিছে কাৰণ মই যেতিয়া গছ এটা ৰুইছিলোঁ তেতিয়া ভবাই নাছিলোঁ যে মই সেই গছজোপাৰ ফল খাব পাৰিম ফাইনেলি আজি মানে ইমান ছজনা দেখি মই আচৰিত যিটো বস্তু বজাৰত মানে 70 টকা 80 টকা সেইটো আজি মোৰ ঘৰত এভেইলেবল সো ভাবিছোঁ মুঠা কৰি গোটেই ভাৰতীয়খিনিকো ভগাম আম্মাহঁতকো দিম শহুৰ আম্মাহঁতক শাহু আম্মাহঁতকো দিম ননদজনীক দিম গোটেইবিলাককে ভগাব পাৰিম কিবা মনটো ইমান ভাল লাগি আছে ৰোজাৰ মাহত গছৰ বস্তু ভগাবৰ কাৰণে মানে বহুত এক্সাইট হৈ আছে এতিয়া মই গোটেইখিনি মুঠা কৰিম তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু অকণমান দেখাই আছোঁ দেই গাইজ ইমান মানে ভিতৰত দাঙি কেনে লৈ আহিব পৰা নাই মই ভবাই নাছিলোঁ এই নাওমান গছজোপাত যে ইমানবোৰ ছজনা ওলাব চাবচোন দেই গাইজ এইবিলাক ওলাইছে এইবিলাক ওলাইছে চাওক কিমান ওলাইছে মানে কেমেৰাত চাগে অকণমান কম দেখি কিন্তু ৰিয়েলিটিকে এখন ডালা ভৰ্তি হৈ আছে বহুত বেছি আৰু গাইজ আমি ছজনাবোৰ মুঠা কৰি আছোঁ চাওক এইয়া মুঠাবোৰ দেখাই আছোঁ দেই অকণমান এইবোৰ বিকিবৰ কাৰণে নহয় দেই গোটেই ফেমিলিক এক মুঠা কৈ দিম সেইটোৰ কাৰণে কিমান মুঠা হৈছে চাওকচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 মুঠা হৈছে ইয়াতে চাওক আৰু এইবোৰ মুঠা কৰিয়ে আছে ইহঁতে এই ওপৰতো আছে টেবুলখনৰ আৰু এইবোৰ ছাইডতো আছে আৰু এইবোৰ কৰিয়ে আছে গাইজ ঘৰৰ ছজনা কিমান মানে ভাল লাগিছে হয়নে চ' আজি মনটো বহুত ঘৰৰ বস্তু যেতিয়া লাগি কেনে এনেকৈ লাগে আৰু যেতিয়া ভগাব পাৰিম সেইটো কথাই সুকীয়া হয়নে জনাবচোন হয়নে নহয় ত' মনটো বহুত বেছি ভাল লাগি আছে এতিয়া মই স্কুটিখন লৈ গোটেইবিলাকক ভগাব যাম